বলি মানে এই জীৱটোক কথাটোকে আমাৰ মানুহে বলি বুলি ভাবে সেইটো বলি নহয় বলি মানে হৈছে ত্যাগ নিজৰ জীৱনটোত যি অৰ্জন কৰা গৈছে তাৰ কিছু অংশ ভগৱন্তৰ সেৱাটো প্ৰয়োগ কৰাটো প্ৰয়োজন ভগৱন্তৰ অৰ্থেও তাক ত্যাগ কৰাটো প্ৰয়োজন যেনেদৰে আজি এটা বছৰত মই যি অৰ্জন কৰিছোঁ সেই অৰ্জন কৰা কিছু অংশ ভগৱন্তৰ নামতো ব্যয় কৰাৰ প্ৰয়োজন লাগিলে এটকাই হওক নহ'লে চাবচোন এই যেতিয়া আমি য'ত কিছুমান তীৰ্থস্থানত বোলে সত্ৰ ইত্যাদি নামঘৰত চাকি ধূপ জ্বলাবলৈ শৰাই দিবলৈ যাওঁ বিশেষকৈ ভাদ মাহত তেতিয়া সচৰাচৰ আমাৰ দ্বাৰা এটা ডাঙৰ অপৰাধ আচৰণ হয় কেনেদৰে আচৰণ হয় যাওঁতে বোলে ঠিকেই যায় আহোঁতে আকৌ এই ধাবাত সোমাই থাকেহি যে কিছু লোক সেইটোৱেই এই চাকি গছ জ্বলাবলৈ যাওঁতে সন্মুখত মই দেখিছোঁৱেই যে আৰু ৩-৪জন মানুহ তাত লাইন পাতি আছে মুঠতে মই সোনকালে চাকি গছ জ্বলাই আজৰি হৈ যাব লাগে লাহেকৈ তেওঁলোকক ঠেলা মাৰি জ্বলাই থৈ ভাবো আজৰি হৈ আহিলোঁ আৰু কাৰ আগত সেইখন কৰিলোঁ স্বয়ং ভগৱন্ত সন্মুখত বহি আছে কাক ঠেলা মাৰিলোঁ ভকতকী ঠেলা মৰা নাই জানো ঠিক আছে মানুহ ঢেৰ আছে যদি আপুনি সোমাব পৰা নাই আপোনাৰ হাতত সময় নাই এই মন্দিৰ বা নামঘৰৰ সন্মুখত বহি থকা ভিক্ষাৰীজনকে 10 টকা এটা দি বা অন্ততঃ এসাঁজ খুৱাই থৈ আহক তেতিয়া তাত বেছি ধৰ্ম আছে আসনত বহি থকা ভগৱন্তক চোৱা চিতা কৰিবলৈ ঢেৰ মানুহ আছে সেই অনাথজনক চাবলৈ মানুহ নাই নহয় তাক তেওঁক আপুনি এবাৰ চাই থৈ আহকচোন তেতিয়া ভগৱন্তৰ ভক্তি সেইখিনিত বেছিকৈ আচৰণ হয় মিঠাতেল খাই খাই ভগৱন্তৰ মণিকোট ধোঁৱা লাগি যায়গৈ কিন্তু সেই এটুপি তেলৰ কাৰণে আকৌ এজন মানুহ তাত ককবকাই বহি আছে নহয় আমি এইটো কোৱা নাই যে তাত কোনোবাই দান দক্ষিণা নিদিয়কগৈ দিয়ক যদি কেনেবাকৈ দিব পৰা নাই সকলোৱে অন্ততঃ আজিৰ যুগত 10 টকা দিব নোৱাৰিলেও কাৰোবাক অন্ততঃ পানীৰ বটল এটা দি থৈ আহিব পৰা সকলো সামৰ্থ্যতা আছে কিন্তু চাবচোন সেইবিলাক জেগালৈ যেতিয়া যাওঁ বোলে যিমান মানুহ বহি আছে কেইজনক খুৱাম সকলোকে নালাগে এজনক অন্ততঃ কিবা এটাত আমি যেতিয়া ইমান টকা পইচা খৰচ কৰি দূৰণিবতীয়া স্থানলৈ নিশ্চয় তেওঁকো অন্ততঃ দিনটোৰ কিবা এটা খুৱাই থৈ আহিব পৰা সামৰ্থ্যতা আমাৰ আছে যদিহে আছে আহকচোন তাত বেছি পুণ্য আছে তেতিয়া আমি নৰত নাৰায়ণ দেখিছোঁ কিন্তু নৰত যদি নাৰায়ণ দেখা নাই এইটো ভিক্ষাৰীটো বুলি ঢেকাহি মাৰি ভিতৰলৈ সোমাই গৈছোঁ সেইজনত কোন আছে ঈশ্বৰেইটো আছে আৰু দিব নোৱাৰিলেও অন্ততঃ ভেকাহি মাৰিব নালাগে কাৰণ কোনে কৰ্মত কি ভুগি আছে আমিতোতো নাজানো কি ঠিক মইহে আজি সম্পূৰ্ণ সমৃদ্ধিশালী হৈ আহিছোঁ কাইলৈ ময়ো ভিক্ষাৰী হ'ব লাগিব পাৰিম ভিক্ষাৰী নহ'লেও মই এনেকুৱাকৈও নৰিয়াত পৰিব লগা হ'ব পাৰে মোৰ যে সকলো থাকিও একোৱেই কাম নিদিব জীৱ কৰ্ম বিপাক তেনেকুৱা ঘটাব পাৰে সেইকাৰণে কোনোখিনিত যাতে আমি ভুলটো আচৰণ নকৰোঁ বৈষ্ণৱজনৰ গুণ কেনেকুৱা হ'ব লাগে সেইকাৰণে তৃণাদীপি চুচিতে ন তদুৰিব সহিষ্ণুনা অমানিনা মানদীন কীৰ্তনীয় সদা হৰিহি নিজকে মই তৃণতকৈ হীন বুলি ভাবিব পাৰিব লাগিব আৰু তাৰ বাবে চেষ্টা কৰিব লাগিব তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ চাওকচোন দুবৰি বনডাল দুবৰিৰ উৎপত্তি ক'ৰ পৰা হৈছিল যেতিয়া সমুদ্ৰ মন্থন হৈছিল সমুদ্ৰ মন্থন হওঁতে কুৰ্মনাৰায়ণে যেতিয়া মন্দৰ পৰ্বতক নিজৰ পিঠিত ধৰি ৰাখিছিল তেতিয়া সেই কুৰ্মনাৰায়ণৰ পৃষ্ঠ আৰু মন্দৰ পৰ্বতৰ ঘৰখনৰ পৰা ভগৱান বিষ্ণুৰ শৰীৰৰ নোমৰ পৰা দুবৰিৰ উৎপত্তি হৈছিল আৰু যেতিয়া ধনন্তৰী ভগৱন্তই অমৃতৰ কলৰ ধৰি উৎপন্ন হৈছিল সেই অমৃত উঠলি উঠোতে তাৰ কিছুমান টোপাল সেই দুবৰিটো পৰিছিল সেইবাবে তেতিয়াৰ পৰা দুবৰিৰ নাম পৰিল অমৃত তেজা দুবৰিৰ উৎপত্তি অমৃতৰ পৰা সেইবাবে দুবৰিডাল যদি আমি উঘালি আনি 6 বছৰৰ ভিতৰত ভৰাই আকৌ যদি পানীত পেলাই দিওঁ তেতিয়া সি আকৌ গজি উঠিব কিন্তু আৰু আমাৰ মাংগলিক কৰ্ম কিছুমানত সেই দুবৰিডাল প্ৰয়োগো কৰা হয় কিন্তু দুবৰিডালেতো কোৱা নাই এই মোৰ জন্ম অমৃতৰ পৰা আহিছা মোকেই কৈছোঁ কি ত্ৰিভুৱন ভ্ৰমি ফুৰি যা আকৌ মোকেই নি মাংগলিক কৰ্মটো ব্যৱহাৰ কৰাগে ঠিক আছে ভক্তজনৰ ভাৱ সেই তৃণৰ নিচিনা গুণ আছে অমৃতৰ পৰা উৎপত্তি কিন্তু ভাবিছে কি বুলি হীন বুলি সেই দাস্য ভাৱটো আমাৰ ভিতৰত লাগিব ময়ো যদি মই ইয়াত কথা ক'ব পাৰিছোঁ জানিছোঁ বুলি মনতে এটা তুষ্টি ভিতৰত হ'বলৈ দিওঁ তেতিয়া মই বেলেগকৈ পতিত হ'ব নালাগেই সেইবাবে ভগৱন্তৰ সন্মুখলৈ আমি যাওঁতে নিজৰ স্বৰূপটো লৈ যাব লাগে নিজৰ স্বৰূপটো ঢাকি যাব নালাগে পুতনাই নিজৰ স্বৰূপটো ঢাকি গৈছিল পুতনা আছিল ৰাক্ষসী কিন্তু ৰূপ লৈ গৈছিল এগৰাকী সুন্দৰী নাৰীৰ সেইকাৰণে কোচত তুলি লোৱা মাত্ৰকে ভগৱানে নিজৰ চকু দুটা নিজৰ হাতে ঢাকি দিছিল ভাগৱতত কৈছে যে পুতনাৰ এফালৰ পৰা চাবলৈ গ'লে মহাভাগ্য সেইজনা ঈশ্বৰক পাবলৈ ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ তপ ধৰি বহি থাকে আৰু সেইজনা ঈশ্বৰক আজি কোচত তুলি ল'বলৈ পোৱাৰ পাছতো ভগৱন্তই কিন্তু
নিজৰ চকু দুটা নিজেই ঢাকি দিছে। সেইকাৰণে পুতনাৰ অহুভাগ্য দুৰ্ভাগ্যলৈ ৰূপান্তৰ হৈছে। কিয়? কাৰণ পুতনাই নিজৰ স্বৰূপটো লুকুৱাই গৈছিল। গতিকে মই ঈশ্বৰৰ ওচৰলৈ ভকত হৈ আহিছোঁ ঠিকেই, কিন্তু মোৰ মনত যদি কোনোবাখিনিত কপটতা আছে, বেয়া ভাৱ আছে, বেয়া বস্তুৰ প্ৰতি আকৰ্ষণ আছে, তেতিয়াহ'লে মই ঈশ্বৰৰ নিজৰ স্বৰূপটো ঢাকি পেলাই ঈশ্বৰৰ ওচৰলৈ আহিছোঁ। তেতিয়া ঈশ্বৰে মোক সন্মুখত দেখিও নিজৰ চকু দুটা নিজে ঢাকিহে দিব। সেইকাৰণে ৰাতিপুৱা গধূলা গুৰুগৃহ বা গোসাঁই গৃহ সোমাওঁতে বোলে চাকি গছ জ্বলালোঁ, ধূপ গছ জ্বলালোঁ, ঘোষা এফাকি গোলালোঁ, হৰি ৰাম হ'ল আৰু। সেয়া নহয়। ঈশ্বৰৰ সন্মুখত বহা সময়কণত মই কিবা এটা পৰা নাই এৰিব, মই কিবা এটা কৰিব পৰা নাই, সেইটো ঈশ্বৰৰ ওচৰত স্বীকাৰ কৰাটোৰ প্ৰয়োজন যে প্ৰভু মইতো পতিত, কিন্তু মই এই কামটো, মই এই বস্তু, এই বিষয়টো এৰিব বিচাৰিছোঁ, কিন্তু এৰিব পৰা নাই, তুমি মাৰ্গদৰ্শন কৰা। কিন্তু সেই কথাটো কওঁ জানো ঈশ্বৰক? ঈশ্বৰক লিষ্টখনহে দি থৈ আহোঁ, মোৰ আমুকটো কৰি দিয়া, তামুকটো কৰি দিয়া, কিন্তু মোৰ নিজৰ ক্ষেত্ৰত কি কি পৰিৱৰ্তন কৰিব লাগে সেইখিনি কিন্তু কাহানি ঈশ্বৰৰ ওচৰত নকওঁ। তেতিয়া ঈশ্বৰৰ ওচৰত মই ঘণ্টা জুৰি বহি থাকিলে ঈশ্বৰে চকু ঢাকিয়ে বহি থাকিব। পুতনা সেইজনী ওচৰত পায়ো আমি নোপোৱা হৈ যাম। আৰু ঈশ্বৰক কিয় ক'ব লাগে? অজামিলেও চাওকচোন, যেতিয়া অজামিলে নাৰায়ণ বুলি নিজৰ পুতেককহে মাতিছিল, কিন্তু যদিও বিষ্ণুদূতে আহি তেওঁক ৰক্ষা কৰিলেহি, চিধাই কিন্তু অজামিলক বৈকুণ্ঠলৈ লৈ যোৱা নাই। যমদূতে জীৱটো ধৰিছিলে, নাৰায়ণ বুলি মতাৰ কাৰণে বিষ্ণুদূতসকল পালেহি, যমদূতৰ পৰা জীৱটো কাহিনী আকৌ অজামিলৰ শৰীৰত ভৰাই দিলে, বিষ্ণুদূতসকল গুচি গ'ল। অজামিলক কিন্তু তেতিয়াই লগত লৈ যোৱা নাই। জীৱটো যেতিয়া আকৌ অজামিলৰ শৰীৰত ভৰাই দিলে, তেতিয়া অজামিলৰ অনুতাপ হৈছে যে মই কি কৰি আছিলোঁ, মই কি কৰি, আজি ভগৱন্তই মোক ইমান কৃপা কৰিলে যে পৰোক্ষভাৱেৰে, মইতো নিজৰ পুত্ৰকহে মাতিছিলোঁ, কিন্তু ভগৱন্তই তেওঁক মাতিছে বুলি তেওঁৰ দূত পঠাই দিলে মোক আজি উদ্ধাৰ কৰিবলৈ, আৰু মই মহাপতিতই বেশ্যা নাৰীত পতিত হৈ আছিলোঁ। অনুতপ্ত হৈছে, গ্লানি অনুভৱ কৰিছে। গতিকে আমি ৰামকৃষ্ণ নাম উচ্চাৰণ কৰিছোঁ ঠিকেই, আৰু তেতিয়া অজামিলে কি কৰিছে? সেই অনুতাপ অনুভৱ কৰি বিচনা গৃহ ত্যাগ কৰি পেলাই গংগাৰ পাৰলৈ গৈছে। গংগাৰ পাৰত অনুতপ্তত, গ্লানিত নিজকে নিন্দা কৰি কৰি বিৰহ ভাৱত ঈশ্বৰক চিন্তা কৰিছে, আৰু তেতিয়া যেতিয়া শৰীৰ এৰিছে তেতিয়াহে বৈকুণ্ঠ গতি পাইছে। বিষ্ণুদূত আহিও উভতি গৈছিল। কিয়? কাৰণ আমি ৰামকৃষ্ণ নাম ল'লেই নহ'ব, নিজৰ সেই অনুতাপ বা গ্লানিটো ঈশ্বৰৰ ওচৰত আমাৰ অনুভৱ হ'ব লাগিব, তেতিয়াহে ভক্তিটো পৰিপুষ্ট হ'ব বা ভক্তিভাৱ পৰিপুষ্ট হ'ব। কিন্তু সদায় ৰাতিপুৱা গধূলি কৰিব লাগে কাৰণে কৰাখিনিকে যদি কৰি আছোঁ, তেতিয়া আকৌ কাম নাই। বোলে কেনেকৈ? এজন মানুহ বুজিছেনে, এজন ইমান নৈষ্ঠিক ঈশ্বৰৰ ভক্ত আছিল, সদায় ব্ৰহ্ম পুৱাতে উঠি স্নান আদি কৰ্ম কৰি গুৰু সেৱা নকৰাকৈ কোনো কৰ্ম নকৰে। আৰু এইটো তেওঁ এদিন দুদিন পালন কৰা নিয়ম নহয়, আজি তেওঁ 20 বছৰে তেনেধৰণে সেই নিয়ম পালন কৰি আহিছে। ধেমালি কথা নহয়, ব্ৰহ্ম মুহূৰ্ততে উঠি গা পা ধুই পেলাই ঈশ্বৰ সেৱা কৰাটো, হয়নে? আজিকালি আকৌ ৰাতিপুৱা সময়ত টোপনি বেছিকৈ ধৰেহে, আনকালে চৰাই চিৰিকটিও সাৰ পায়, কাৰণ গোটেই যুগটো লাহেকৈ তামসিকতালৈ পৰিৱৰ্তন হৈ আছে। দিনত টোপনি ধৰে, ৰাতি আকৌ জাগি থাকে। 31 ডিচেম্বৰৰ দিনা গোটেই ৰাতি চিঞৰ বাখৰ কৰি নৱবৰ্ষৰ কাদৰে, মাঘ বিহুৰ আগদিনা আকৌ 10টা 9টা 10টালৈকে শুই থাকে নহয়, হয়নে? গতিকে সেই ব্যৱস্থাটো যাতে হ'ব নালাগে। এতিয়া চাওক, সেই ব্যক্তিজনে আজি 20 বছৰে সদায় ৰাতিপুৱা ব্ৰহ্ম পুৱাতে উঠি গোসাঁই গৃহ সোমাই সেৱা সৎকাৰ কৰি নিজৰ কৰ্ম আৰম্ভ কৰে। কিন্তু এদিন কি হ'ল, অলপমান ভাগৰত আছিলে, ভাগৰত থাকোঁতে শুই থাকোঁতে মানে তেওঁ ব্ৰহ্ম পুৱাৰ আগত সাৰ নাপালে। তাৰপৰা যেতিয়ালৈ সাৰ পাই ঘড়ীটোলৈ দেখিলে 6টা বাজি গ'ল। তেতিয়া তেওঁ এইটো অনুভৱ কৰিছে যে হাই মই কি কৰিলোঁ আজি 20 বছৰে মই এইটো নিয়ম পালন কৰি আহিছিলোঁ, ধেমালি কথানে? 20 বছৰে ব্ৰহ্ম মুহূৰ্ততে উঠি ঈশ্বৰ সেৱা কৰি আহিছিলোঁ, কিন্তু আজি অকণমান মই এলাহ কৰি ইফালে বাগৰ দি শুই থকাৰ কাৰণে মোৰ সেই সমস্ত নীতি নিয়ম আজি ভংগ হ'ল। আপোনাৰ মোৰ কাৰণে সেইটো সৰু কথা হ'ব পাৰে, কিন্তু যি 20 বছৰ সেই নিয়ম পালন কৰিছে তেওঁৰ বাবে এইটো বহুত ডাঙৰ কথা। আৰু তেতিয়া কি হ'ল, সেই গোটেই দিনটো তেওঁ সেইটো বেজাৰতেই থাকিলে যে আজি মই নিৰ্দিষ্ট সময়ত ঈশ্বৰক চিন্তা কৰিব নোৱাৰিলোঁ, মোৰ সেই গোটেই নিয়মটো ভংগ হৈ গ'ল, আজি 20 বছৰ উপাসনা মোৰ ভংগ পৰিল। সেই কথা ভাবি ভাবিয়ে দিনটো কৰোঁ নকৰোঁকৈ যেনে তেনে পাৰ কৰিলে, আৰু সেই কথা ভাবি ভাবিয়ে শুই থাকোঁতে পিছদিনা ৰাতিপুৱাৰ ঠিক ব্ৰহ্ম মুহূৰ্তৰ আগে আগে তেওঁৰ সপোন দেখিলে। সপোনত এজন মানুহ আহিছে, মানুহজন দেখিবলৈ একদম কোলা মোলা, একদম বিকৃত বৰ্ণৰ। তাৰপৰা সেই বিকৃত বৰ্ণৰ ব্যক্তিজনে আহি তেখেতক শোৱাৰ পৰা জগাইছেহি যে হেৰি উঠক সোনকালে,
অলপ পাছতে ব্ৰহ্ম মুহূৰ্ত আহিব, আপুনি উঠি গা পা ধুই পেলাই ঈশ্বৰ সেৱা কৰকগৈ। তেতিয়া টোপনিতে থটমটকৈ সাৰ পাই পেলাই মানুহজনে সুধিছে, অঁ হয়তো আকৌ অকণমান পাছতে ব্ৰহ্ম মুহূৰ্ত উপস্থিত হ'ব হ'লেই, ৰাতিপুৱাব হ'লেই, মই সাৰ পাব লাগে। পিছে আপুনি কোননো? দেখিবলৈও ইমান ভয়ংকৰ, আহি পেলাই আকৌ মোক টোপনিৰ পৰা জগাইছেহি। তেতিয়া সেই আপোনাৰ বিকৃত দেখিবলৈ যেন লগা ব্যক্তিজনে কৈছে যে মই পাপ পুৰুষ। তেতিয়া মানুহজনে সুধি আৰু আচম্বিত হ'ল যে পাপ পুৰুষে আহি মোক আজি গা পা ধুই ভগৱানৰ সেৱা কৰিবলৈ জগাইছেহি। তেতিয়া তেওঁ ক'লে যে এই আপুনি বোলে আপোনাৰ ঠাইত বোলে আহিব লাগিছিলে পুণ্যহে, কিন্তু আপুনি পাপ পুৰুষ হৈ কিয় মোক ৰাতিপুৱা শুই উঠি ভগৱানৰ সেৱা কৰিবলৈ জগাইছেহি? তেতিয়া পাপ পুৰুষে কৈছে বোলে মই কেনেকৈ নহাকৈ থাকোঁ? আজি অত বছৰে তই যিখিনি কৰি আছিলি তাৰ ফলত ঈশ্বৰৰ ওচৰ চপা নাছিলি, কৰিব লাগে কাৰণেহে কৰি আছিলি, কিন্তু কালি তই কৰিব নোৱাৰি বুলি যে অনুতাপ কৰিলি, গোটেই দিনটো ঈশ্বৰ চিন্তাত পাৰ গ'লি, ঈশ্বৰ অকণমান ওচৰ চাপি গ'লি, সেইকাৰণে আকৌ যাতে তই আজি অনুতাপ হ'বলগীয়া নহয়, সেইকাৰণে ময়ে আহিছোঁ তোক জগাবলৈ, তই উঠ আৰু কৰাখিনিকে কৰগে যা। মানে কোৱাৰ তাৎপৰ্য এইটো, তাৰ জৰিয়তে যে সেই তেওঁ ৰাতিপুৱাৰ উপাসনা সময়টোক উপলিঙা কৰা হৈছে এইটো নহয়। উপাসনা লাগিব, উপাসনা নহ'লে বা সাধন ভক্তি নহ'লে আমি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰোঁ। দোকানৰ পৰা এদিন কিনি অনা দাখনত বা কটাৰীখনত নধৰাকৈ থাকিলেতো ধাৰ উঠি নাথাকে, তাত সদায় সেই উপাসনাৰ খানেৰে ধাৰ দি থাকিব লাগিব ভক্তি অন্তৰত প্ৰস্ফুটিত হৈ থাকিবলৈ। ঠিক তেনেদৰে সেই উপাসনা খালি কৰিব লাগে কাৰণে যাতে আমি নকৰোঁ। আজি বোলে 5-6 বছৰ আগতে মই শৰণ ভজন গ্ৰহণ কৰিলোঁ, কিন্তু আজি 5-6 বছৰ আগতে যিটো আছিলে আজিওচোন একেটাই হৈ আছোঁ। তেতিয়াহ'লে শৰণ ভজন লোৱা কিবা অৰ্থ থাকিলেনে? গুৰু বাক্যৰ প্ৰতি কিবা আস্থা থাকিলেনে? নিজকে এইটো চাব লাগিব যেন মই আগবাঢ়িব পাৰিছোঁনে নাই পৰা। আৰু সেই আগবাঢ়িব পাৰিছোঁনে নাই পৰা তাতো কি থাকিব? দাস্য ভাৱ লাগিব। মনত যদি মই এইটো তুষ্টি আনি পাওঁ, মইচোন শাস্ত্ৰৰ কথা বুজিব পৰা হ'লোঁ, শাস্ত্ৰৰ কথা ক'ব পৰা হ'লোঁ, সেইটো আহি ল'লোঁ, কিন্তু অহংকাৰ আহিব। সেইকাৰণে দাস্য ভাৱত আগবাঢ়িবলৈ হ'লে বৈষ্ণৱজনৰ কি ভাৱ লাগিব? তৃণাদীপি সুচিতে ন, নিজকে তৃণতকৈও হীন বুলি ভবা। তৰুৰিব সহিষ্ণু না, বৃক্ষৰ সমান সহিষ্ণু হোৱা। গছজোপাৰ পৰা আমি মন গলিটোত ডালপাত ফল মূল চব ছিঙি আনো, গছজোপাইটো ছাঁ নিদিওঁ বুলি নকয়। সেইকাৰণে কৈছে কি পৰোপকাৰায় বহন্তি নদ্যা, পৰোপকাৰৰ বাবে নৈবিলাক বৈ আহে। পৰোপকাৰায় দোহন্তি গা বহ, পৰোপকাৰৰ বাবে গাইজনীয়ে গাখীৰ দিয়ে। পৰোপকাৰায় শৰীৰ মেত, এই শৰীৰটো হৈছে পৰোপকাৰৰ অৰ্থে, পৰৰ অপকাৰৰ বাবে নহয়, পৰৰ উপকাৰৰ বাবে। অষ্টাদশ পুৰাণত ব্যাসদেৱে সিদ্ধান্ত কৰা এটাই সিদ্ধান্ত আছে, সেই সিদ্ধান্তটো কি? পাপায় পৰ পীড়নম, যে আনক পীড়া দিয়াটোৱে কষ্ট দিয়াটোৱে হৈছে পাপ, আৰু পৰোপকাৰায় পুণ্যায় পাপায় পৰ পীড়নম, আনৰ উপকাৰ সাধন কৰাটোৱে হৈছে পুণ্য। এতিয়া যিসকলে পৰনিন্দা পৰচৰ্চা কৰে তেওঁলোকে আনৰ বহুত উপকাৰ সাধন কৰে। কেনেকৈ? মাতা পুনাত হস্তাভ্যাম নিন্দকা জিভয়া মলং, মাকেও নিজৰ সন্তানৰ বিশ্বামূত্ৰ হাতেৰেহে চফা কৰে, কিন্তু যিজনে পৰনিন্দা আৰু পৰচৰ্চা কৰি ফুৰে তেওঁ জিভায়ে চফা কৰে। কাৰণ কিয় জিভায়ে চফা কৰে বুলি? আনৰ বেয়া গুণখিনিক বিস্তাৰ লগত তুলনা কৰা হৈছে, আৰু সেই বেয়াখিনি আচৰণ কৰিলে কি হৈছে? গীতা ভাগৱতৰ কথা পাতিবলৈ সময় নাই, কাৰ ঘৰলৈ কোন আহিছে, কোন কাৰ ঘৰলৈ গৈ কি কৰিছে সেইবোৰ কথা পাতিবলৈ সময় ওলায়। অদ্ভুত মনুষ্য বোলা জীৱটো, যে বৈকুণ্ঠৰ শাস্ত্ৰ আনি আমাক ঘৰে ঘৰে দি দিলে, তাৰ পাছত আকৌ সেইখিনি কথা পাতিবলৈ আস্থা নাই। কাৰ ঘৰত কি হ'ল লাহেকৈ কাণখন পিন্ধাই সেইখিনিতহে বহিম, তেতিয়াহ'লে আমাৰ কি সদগতি হ'ব? আনৰ কথা পাতিব লাগে, ভাগৱততো আনৰ কথা আছে, আৰম্ভণিৰ পৰা শেষলৈকে আনৰ কথা আছে, শুদ্ধ ভক্তসকলৰ চৰিত্ৰৰ কথা। আমি যদি ভাল কথাখিনি আলোচনা কৰোঁ তেতিয়া সেই ভাল প্ৰভাৱখিনি জীৱনলৈ আহে। ভাগৱতৰ সেই ভক্তসকলৰ ভগৱন্তৰ চৰিত্ৰসমূহ এইকাৰণেই আলোচনা কৰাৰ প্ৰয়োজন যাতে সেই ভাল প্ৰভাৱখিনি আপোনাৰ মোৰ জীৱনলৈ আহিব পাৰে। বেয়া কথাখিনি কেলৈ পৰিত্যাগ কৰিব লাগে? যাতে বেয়াখিনি আমাৰ জীৱনলৈ নাহে। কাৰণ যেতিয়া আনৰ বেয়াখিনি আলোচনা কৰা হয়, কোৱা হয়, তেতিয়া আনৰ পাপখিনি নিজলৈ গুচি আহে। সেইবাবে কৈছে দুৰ্জনম প্ৰথমম বন্দী, দুৰ্জনসকল আপোনাৰ মোৰ বাবে বৰ উপকাৰী, যিসকলে নিন্দা কৰি ফুৰে। যি স্থানত নিন্দা হয় সেই স্থানলৈ যাব নালাগে। কিয়? কাৰণ তাত পাপহে থাকে, পুণ্য থকাটো কেতিয়াও সম্ভৱ নহয়। এতিয়া বলি বুলি কওঁতে বছৰেকত যিদৰে কোৱা হৈছে যে যি বছৰটোত যি অৰ্জন কৰা হৈছে তাৰ কিছু
নিজৰ সামৰ্থ্য অনুসাৰে কিবা এটা পৰিমাণ ঈশ্বৰৰ সেৱাৰ নিমিত্তে অৰ্পণ কৰিব লাগে। কিন্তু গোটেই উপাৰ্জনখিনি কেৱল এই বিনাশী শৰীৰটোৰ কাৰণে যদি প্ৰয়োগ কৰি থকা হৈছে, তেতিয়াহ'লে সেইজন প্ৰকৃত গৃহস্থী হ'ব। তেওঁ হ'ব গৃহমেধি। গৃহমেধি কোনজন? যি কেৱল দেহ আসক্তিৰ বাবে জীৱন যাপন কৰে, তেওঁ গৃহস্থী নহয়। বিশ্বদেৱ ভগৱন্তৰ ৰচনা, পঞ্চযজ্ঞ, ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, নিযজ্ঞ আৰু ভূতযজ্ঞ। গৃহস্থীজনে এই পঞ্চযজ্ঞ আচৰণ কৰাটো প্ৰয়োজন। যজ্ঞ মানে কেৱল ঘৃতাহুতি দিয়াটোৱেই যজ্ঞ কৰ্ম নহয়। ব্ৰহ্মযজ্ঞ ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি, গুৰুজনৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস। গুৰুক কেতিয়াও সামান্য মনুষ্য বুলি গণ্য কৰিব নালাগে। গুৰু হৈছে দেখা ঈশ্বৰ। খালি সেই গুৰুৰো মৰ্যাদা থাকিব লাগিব। তেওঁ শাস্ত্ৰীয় গুৰু পৰম্পৰা আৰু শাস্ত্ৰীয় নীতি নিয়মৰ মাজত তেওঁ থাকিব লাগিব। এইখিনি ত্যাগ কৰি যদি কোনোবাই নিজকে গুৰু বোলায়, তেতিয়াহ'লে কিন্তু গুৰু বুলি ক'লে নহ'ব। গতিকে সেই গুৰুৰ প্ৰতি, ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা ভক্তিতে আচৰণ হয় ব্ৰহ্মযজ্ঞ। দেৱযজ্ঞ, আমাৰ বাবে ইষ্ট ভজনীয় দেৱ কোন? ভগৱন্ত কৃষ্ণ, নহয়নে? সেইকাৰণে অকণমান বুজা শক্তি অহাৰ পৰে ল'ৰা ছোৱালীকো সেই জনা দেৱক চিনাই দিয়াটো প্ৰয়োজন ঘৰখনত। নহ'লে চাওকচোন, আমাৰ ল'ৰা ছোৱালী এনেকুৱাকৈ কিছু কিছু জেগালৈ হৈছে যে ইংৰাজী গায়ক এজনৰ নাম, অভিনেতা এজনৰ নাম ওঠত থাকিব, কিন্তু ভগৱান কৃষ্ণৰ মাক বাপেক কোন আছিল বুলি ক'লে ভগৱান কৃষ্ণ কেইটা অৱতাৰ গ্ৰহণ কৰিছিলে বুলি, ভগৱন্তৰ 10 অৱতাৰ বাদেই দিয়কচোন, চাবচোন আমাৰ নমস্কাৰৰ ঘোষা পাখিও গোটেইসকলে গোটেই জীৱনটোত ভুলকৈ গাই থাকে। কি বুলি কয়? আকৃতি ধৰিছা কৃষ্ণ, তজু নামে 10 নহয় 10, নহয়নে? আৰু দয়াময় অকৃষ্ণই হৈ থাকে। দয়াময় অ কৃষ্ণ কেতিয়াও কাহানিও নহয়গৈ। এতিয়া অকৃষ্ণ হ'লে কৃষ্ণ কেনেকৈ কৃপা কৰিব? আমি কৃষ্ণৰ কথাটো কোৱা নাই। সীমাকণৰ প্ৰতিও আমাৰ দৃষ্টি নাথাকেগৈ। তাৰপিছত আমি আনক শিক্ষা দিবলৈ যাওঁ, সেইটোতো উচিত নহয়। সেইকাৰণে বাকীসকলৰ পৰা, বাকী আমি যিবিলাক বেলেগ ধৰ্ম বুলি কওঁ, মুছলিমসকল, খ্ৰীষ্টানসকল, তেওঁলোকৰ পৰা আমাৰ শিকিবলগীয়া ঢেৰ আছে। চাবচোন, মছজিদলৈ মুছলিমসকল গ'লে একে সময়তে অকণমানিটোৰ পৰা জ্যেষ্ঠজনলৈকে সকলো যায়, নহয়নে? আকৌ বাইবেল, কোনোবা এজন খ্ৰীষ্টানক বাইবেলৰ ভাৰ্চ এটা গাই দিবলৈ কওঁচোন, পটককৈ গাই দিব। আমাৰ ল'ৰা ছোৱালীয়ে, প্ৰতিজন ল'ৰা ছোৱালীয়ে ঘোষাই ফাঁকি গাব পাৰে নে নোৱাৰে? বহুতো জ্যেষ্ঠ লোকৰ এনেকুৱা হয়, সেৱা কৰিবলৈ যেতিয়া ঘোষাই ফাঁকি গাবলৈ গৈ ইজনে সিজনে মুখলৈ চাই বহি থাকে। বৰ দুৰ্ভগীয়া তেওঁ। সকলোৱে ঘৰতে অন্ততঃ ঘোষা ভাগ পায়ো ঘোষাই ফাঁকি গাবলৈ তেওঁ শিকা নাই। ঘোষা ফাঁকি গাবলৈ কিয় শিকিব লাগে? বুজি পাইছে নাপাইছে পিছৰ কথা। কাৰণ ভগৱন্তৰ প্ৰতি তাত মহাপুৰুষে ইমান ভাৱ জড়িত আছে, কোনোবাই যদি বুজি নোপোৱাকৈও যদি তাত গায়, সেই ঘোষা ফাঁকি সদায় উচ্চাৰণ কৰে, তাৰ পদ এফাঁকি উচ্চাৰণ কৰে, তেতিয়া তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰতি ভক্তি পূৰ্ণ ৰূপত বৃদ্ধি পাই যাব। তাত ইমান ভাৱ সোমোৱাই থৈ গৈছে মহাপুৰুষজনাই। কিছুসকলে কয় আমি বুজিয়েই নাপাওঁ। সেইকাৰণে আজিকালি এটা আকৌ ধাৰণা আহিছে, চাবচোন, কিছু লোকে ভাবে ভাগৱত পঢ়ি থাকি লাভ নাই, ব্যাখ্যা লাগে আমাক তেতিয়াহে আমি বুজিব পাৰিম। হয়, আলোচনা আমাক লাগে, নুবুজা কথাটো বুজি থাকিবলৈ, কিন্তু বুজি থাকিলেওতো নহ'ব। বুজি গৈ আছোঁ, জমা কৰি আছোঁ এটাও বোলে আচৰণ কাৰণে, তেতিয়াহ'লে কি লাভ? আৰু তাৰ জৰিয়তে এইটো যাতে হ'ব নালাগে, ভাগৱত পাঠ শ্ৰৱণৰ প্ৰতি কিছুসকলৰ অৱহেলা এটা উপজেগে। এইবোৰ শুনি থাকি লাভ নাই, কোনেও বুজি নাপায়। মানুহে কৈ থকা কথাখিনি নিজৰ বুদ্ধিৰ আধাৰত কৈছে, কিন্তু ভাগৱতৰ বাক্য স্বয়ং ভগৱন্তৰ নিজ মুখৰ বাক্য। গতিকে তাত কোনোবাই নিজৰ বুদ্ধিৰে বুজি পাবলৈ চেষ্টা কৰিব নালাগে। বৰ বেছিকৈ বুজিলে তেওঁ ভগৱন্তক নোপোৱাকৈহে থাকে। বৰ বুজাসকলে ভগৱানক একো নাপায়গৈ। অকণমান সৰলতা থকা সকলেহে ভগৱন্তক পায়। কাৰণ বেছিকৈ বুজিলে বুদ্ধিটোৱে অৰ্থৰ অনৰ্থ কৰি পেলায়। কোনোবাই বুজি পোৱা নাই, ঠিক আছে, শ্ৰদ্ধা সহকাৰে তেওঁ শ্ৰৱণ কৰক। সেই শব্দৰো ইমান শক্তি আছে যে তেওঁৰ অন্তৰত শুদ্ধ সাত্বিকতা লৈ আনিব। প্ৰয়োজন মাত্ৰ যিকণ সময় শুনাই গৈছে, 1 মিনিট সময় শুনিলোঁ, কায় মন বাক্য, শৰীৰ মন আৰু বাক্য, সেই তিনিটা এক কৰি শুনিছোঁ, সেই স্থানত থাকি শ্ৰৱণ কৰাৰ। ইয়াৰ জৰিয়তে আচৰণ হয় কি? দেৱযজ্ঞ, পিতৃযজ্ঞ। পিতৃকুল জীয়াই থকাৰ সময়ত আৰু তেওঁ ইহলোকলৈ গমন কৰাৰ পাছত পুত্ৰৰ যি শাস্ত্ৰবিহিত কৰ্ম আছে, তাৰ জৰিয়তে আচৰণ হয় পিতৃযজ্ঞ। নৃযজ্ঞ, মানুহে মানুহৰ প্ৰতি যিটো দায়িত্ব, কাষৰ ঘৰৰ মানুহজনৰ সৈতে মোৰ মাতবোল নাই, কিন্তু তেওঁ কিবা এটা বিপদত পৰিছে, মোৰ মাতবোল নাই বুলি যদি মই নোযোৱাকৈ আছোঁ সেইখিনি সময়ত, তেতিয়া মই আৰু পণ্ডিত হ'লেও সেই পণ্ডিতালিৰ কোনো অৰ্থ নাথাকে। কাৰণ মানুহে মানুহ হিচাপত মানুহৰ দুখ বুজি পাব লাগিব, নহয় জানো? তাত আচৰণ হয় নৃযজ্ঞ।
ভূতযজ্ঞ, সমস্ত প্ৰাণীৰ প্ৰতি দয়া, সেইটোৱেতো আচৰণ কৰাত আমি ব্যৰ্থ হওঁ। কওঁতে আমি কওঁ, কিন্তু ঘৰখনলৈ যদি তাৰে জীৱ এটা কাটি বাছি অনা হৈছে, খোৱা হৈছে, তেতিয়াহ'লে কেনেকৈ আমাৰ দ্বাৰা ভাগৱত ধৰ্মৰ ৰক্ষা হ'ব? বাৰীতে আপোনাৰ যদি বেলেগৰ ঘৰত গৰু এজনী ছাগলী এজনী সোমাইছে, ঠিক আছে, খেদি উলিয়াই দিয়ক, সেইটোত আমি ক'বলৈ নাযাওঁ, কিন্তু প্ৰহাৰ কৰিব নালাগে। কাৰণ সেই ছাগলী বা গৰুজনীৰ জ্ঞান নাই, আমাৰতো জ্ঞান আছে। দানত দুৰ্গতি খন্দে, মোৰ ঘৰলৈ কৰি থোৱা শাক পাচলি দুটামান যেনিবা আন জীৱ এটাও খাই তাৰ পেটটো ভৰিলে, তাকো আমি দান বুলি ভাবিব নোৱাৰোঁনে? যে তাৰ জীৱৰো তাৰ পেটটো অন্তত ভৰিল, তাতোতো জীৱ ঈশ্বৰ আছে অংশ ৰূপত। কিন্তু আমাৰ কি হয়, আমুকৰ ঘৰ ছাগলী আমুকৰ ঘৰক একদম মাৰি পাছৰচোৱা নকলেও হৈছে আৰু। গতিকে তেওঁ লাগিলে আৰু ইয়াত আহি বোলে একদম ভাগৱত পাঠত মই কৰি আছোঁ, ভাগৱত ব্যাখ্যা কৰি আছোঁ, নাম গাই আছোঁ, কিবা অৰ্থ আছেনে? নাই। সেইকাৰণে মহাপুৰুষে ভাগৱত ধৰ্ম বুলি ক'লে 3টা শাৰী বান্ধি থৈ গ'ল। এই 3টা শাৰী পালন কৰিলে বেলেগকৈ ভাগৱত ধৰ্ম পালন কৰিবই নালাগে। কি? পৰৰ ধৰ্ম ক নিহিংসিবা কদাচিত, শুইবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, কৰিবা ভূতক দয়া সকৰুণ চিত্ত, এহি ভাগৱত ধৰ্ম জানা মহাবল। পৰধৰ্ম বুলি কেতিয়াও কাকো হিংসা নকৰিবা। শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল, বৰং আনৰ পৰা আমাৰ কি শিকিব লগা আছে সেইটোতহে মোৰ গুৰুত্বতা দিব লাগে। আপুনি কি আচৰণ কৰিছে নকৰিছে সেইখিনি আপুনি নিজৰ জীৱনত নিজেই পাব, তাত লৈ মই ব্যস্ত থকাৰ প্ৰয়োজন নাই। মই চেষ্টা কৰিব লাগে মই নিজক শুদ্ধ কৰি বৰ্তাই ৰখাটোত। কৰিবা ভূতক দয়া সকৰুণ চিত্ত, সমস্ত জীৱৰ প্ৰতি দয়াৰ ভাৱ ৰাখিবা। দয়াৰ ভাৱ ৰাখিলে কি হয়? দয়া কি হয়? ধৰ্মৰ 4 চৰণ যে কোৱা হৈছে সত্য শৌচ দয়া ক্ষমা, ধৰ্ম ক'ত থাকে? এই 4 চৰণৰ ওপৰত ভৰ দি। তেতিয়াহে আমি নিজকে ধাৰ্মিক বুলি ক'ব পাৰোঁ, যেতিয়া আমি নিজকে এই সত্য শৌচ দয়া আৰু ক্ষমাৰ 4 চৰণৰ মাজত আমি নিজকে ৰাখিব পাৰোঁ। সত্যটোতো আমি সকলোৱে বুজি পাইছোঁ, দয়া ক্ষমাও বুজি পাইছোঁ। প্ৰকৃততে দয়াৱন্ত ক্ষমাৱন্ত পুৰুষ কোনজন? ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে যে হে উদ্ধৱ চোৱা, আমি নিজকে এনেই ক্ষমাশীল দয়াশীল বুলি ক'ব নোৱাৰোঁ। প্ৰকৃত ক্ষমাশীল দয়াশীলজন কেনেকুৱা? মুত চিত্ত দিয়া যিটো জনম হাসয়, হানি অপমান দুখ শোক কহয়, তাৰ নামে ক্ষমা আৱে জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। ভগৱন্তত যিজনে নিজৰ চিত্ত অৰ্পণ কৰিছে তেওঁ হানি অপমান দুখ সুখ এইবিলাক সহন কৰিব পাৰে, কিন্তু যিজনে নোৱাৰে, অকণমান কিবা এটা পালে ভগৱান কণা ভগৱানে মুখে পালেগৈ নি বুলি কয়, সেইজন ক্ষমাৱন্ত পুৰুষ হ'ব নোৱাৰে। সহনম সৰ্ব দুঃখানাম সা তিতিক্ষা নিগদ্যতে চিন্তা বিলাপ ৰহিতম চিত্তধীৰ মুনি উচ্চতি। যে সকলো দুখ তেওঁ সহন কৰাৰ ক্ষমতা থাকে, কাৰণ তেওঁ জানে যে জীৱনত যি পোৱা গৈছে সকলো নিজৰ কৰ্মফল, আৰু সেই কৰ্মফল কোনে প্ৰদান কৰিছে? ঈশ্বৰে প্ৰদান কৰিছে। ভক্ত আৰু অভক্ত জীৱনৰ একেটা পথতেই যায়। অভক্তজনে অকণমান সমস্যা এটাত পৰিলে বেয়া মাত মাতে, ভক্তজনে ঈশ্বৰক চিন্তা কৰে। বহুত বেয়া ৰাস্তা এটা যদি আপুনি ৰিক্সা এখনত পাৰ হৈ যায় তেতিয়া বেছিকৈ ঠেকেচা খাব, কিন্তু আৰামী গাড়ী এখনত যদি যায় তেতিয়াহ'লে বেয়া ৰাস্তা হ'লেও ঠেকেচাটো আমি কমকৈ খাম, হয়নে? জীৱনত এতিয়া আৰামী গাড়ীখন হৈছে ভক্তি। ভক্তি কৰা মানে এনেকুৱা নাই যে ঈশ্বৰে আপোনাৰ মোৰ জীৱনৰ যত যিমান কষ্ট আছে সকলো বোলে আৰু হৰণ কৰি লৈ যাব, নিনিয়ে। সেইখিনি আমি ভুগিবই লাগিব, কিন্তু তাক আনন্দ মনেৰে ভোগ কৰি পাৰ কৰাৰ স্থিৰতাৰ শক্তিকণ ঈশ্বৰে প্ৰদান কৰিব। কিন্তু যিজনে ঈশ্বৰ বিমুখ তেওঁ সেই পৰিস্থিতিত বিচলিত হৈ পৰিব, তেওঁ সেই পৰিস্থিতিয়ে গ্ৰাস কৰি পেলাব। নহ'লে চাওকচোন, আপুনি মই জীৱনত যিবিলাক দুখ পাইছোঁ সেইবিলাক দুখ একোৱেই নহয়। ভক্ত প্ৰহ্লাদ 5 বছৰ বয়সতে নিজৰ দেউতাকৰ পৰা কমখিনি কষ্ট পালেনে? আপুনি মইতো আপোনাৰ মোৰ পিতৃ মাতৃৰ পৰা সিমানখিনি পাব লগা ভুলতো হোৱা নাই। নিজৰ দেউতাক অপৰাধ কৰিছিলে কি? আজিকালি ল'ৰা ছোৱালী দিয়ে বোলে 24 ঘণ্টা মোবাইলটো টিপি থাকে, সেইটোও নহয়। তেতিয়া বোলে অকণমান কিবা শাস্তি দিছিল, বুজিব পৰা যায়।
সেইটোওতো কৰা নাছিল, ভগৱন্তৰ নামহে লৈছিল। কিন্তু কশিপুৱে ভগৱন্তক শত্ৰু বুলি ভাৱনা কৰি লোৱাৰ কাৰণে সেই 5 বছৰীয়া শিশুটিকো ইমান অত্যাচাৰ কৰিলে। কিন্তু সেই 5 বছৰীয়া শিশুটিয়ে আমাক শিকাই থৈ যোৱা নাইনে যে জীৱনটো কেনেকৈ যাপন কৰিব লাগে? আৰু চাওকচোন 5 বছৰ বয়সত শিশুসকলক কি উপদেশ দিছে, তোমালোকে খেলা ধূলাত মনটো অকণ কম দি হৰি ভক্তিত বেছিকৈ গুৰুত্ব এটা দিয়া। আমাৰ পূৰ্বপুৰুষসকল হৈছে সেইসকল। ভক্ত ধ্ৰুৱই 5 বছৰ বয়সতে যেতিয়া দেউতাক উত্তানপাত যেতিয়া ৰাজসভাৰ সিংহাসনত বহি আছে, যেতিয়া দেউতাকৰ কোচত উঠিবলৈ বুলি দৌৰ মাৰি গৈছে, উত্তানপাতৰ আগত 2গৰাকী পত্নী আছিল। ঠিক তেনেদৰে সমাজতো 2 প্ৰকাৰৰ মাতৃ থাকে, এগৰাকী সুৰুচি, এগৰাকী সুনীতি। ধ্ৰুৱৰ মাতৃ হৈছে সুনীতি, আনহাতে উত্তানপাতৰ আনগৰাকী পত্নী হৈছে সুৰুচি। উত্তানপাতৰ ওচৰতে কি হৈছিল, সুৰুচি ৰৈ আছিল। তেতিয়া সুৰুচিয়ে ধ্ৰুৱক দৌৰি যোৱা দেখি ক'লে বোলে তই এইখিনিতে ৰহ, বোলে কেলে? দেউতাৰ কোচত বোলে তই এইটো জন্মত উঠিব নোৱাৰ, বোলে কেলে? মোৰ পৰা কেলে তই জন্ম নহলি? মোৰ পৰা জন্ম নোহোৱাৰ কাৰণে মোৰ এতিয়া শব্দটো উচ্চাৰণ কৰিলে অকণ বেয়া, যে সতিনীৰ পৰা জন্ম হলি কাৰণে তোৰ এইটো জন্মত মই থকালৈকে তই পিতৃ কোচত উঠিব নোৱাৰ। 5 বছৰীয়া শিশুটিক সেই বুলি কৈছে, চাওকচোন। সেইকাৰণে তেওঁৰ নামটো সুৰুচি, যিগৰাকীয়ে মানে ভাল বেয়া এইবিলাক বৰকৈ চিন্তা নকৰে, ৰুচিবোধটোহে গুৰুত্ব এটা দিব, মানে ভাল লাগিলেই হ'ল। আৰু তেতিয়া ধ্ৰুৱই কান্দি কান্দি গৈ মাতৃ সুনীতিক কৈছেগৈ যে মা, মোক মাতৃ সুৰুচিয়ে দেউতাৰ কোচত উঠিবলৈ নিদিয়ে। তেতিয়া সেইখিনি সময়ত আমাৰ এগৰাকী হোৱাহেঁতেন কি বুলি ক'লেহেঁতেন, কেলে নিদিব, মোৰো সমান অধিকাৰ আছে, ব'ল, হাতত ধৰি একদম ৰাজসভা পালেগৈহেঁতেন। কিন্তু সুনীতিয়ে কি কৈছে ভক্ত ধ্ৰুৱক, যে বোপাই, তই যি বিচাৰিছ তোক ভগৱন্তইহে দিব পাৰিব, তই গতিকে ভগৱানক ভজনা কৰ। গতিকে ল'ৰা ছোৱালী কিবা কাৰণত এই যে আজিকালি আমি কম্পিটিশ্যনৰ যুগটোত দৌৰি আছোঁ, নম্বৰৰ যুগটোত, ল'ৰা ছোৱালীৰ মনত যদি এইটো সোমোৱাই দিয়া হয় যে 80% 90% আনিব লাগিব, আৰু যেতিয়া কেনেবাকৈ আনিব নোৱাৰিলে কি হ'ব, তাক আমি গালি পাৰিম, তাক আমি ঢেৰ কথা শুনাম, তেতিয়া সি ডিপ্ৰেশ্যনত গুচি যাব। আৰু ডিপ্ৰেশ্যনত গুচি গ'লে সি সহজে ভাল, তেতিয়া কি হ'ব, আমাৰ নিচিনা বয়স পোৱালৈ গ'লে ৰাগিয়াল দ্ৰব্যৰ আশ্ৰয় ল'ব, সেইখিনিতে জীৱনটো শেষ। এইটো চিন্তা শক্তি আধ্যাত্মিকতাইহে দিব পাৰে, যে জীৱনটো কিদৰে সুচাৰু ৰূপত পৰিছিল না। আৰু আমি গোটেই জীৱনটো পঢ়িলে 100জনৰ ভিতৰত 100জনেইটো IPS অফিচাৰ নহয়গৈ, কিন্তু এইখিনিতে এটা চাব আকৌ, মেট্ৰিক ফেইলজনে আকৌ সেইটো কাম কৰিবলৈ কেতিয়াও নাযায়। আপোনাৰ ঘৰত বিপদ এটা হ'লে, গাঁওখনত কিবা এটা হ'লে, এই গাঁৱৰ অকণমান অশিক্ষিত নিবনুৱাজনহে আগবাঢ়ি আহিব, উচ্চ শিক্ষিতজনটো কিন্তু পটককৈ আগবাঢ়ি নাহে। কিয়? মই উচ্চ শিক্ষিত, মোৰ অভিমান আছে, গাঁৱৰ নপঢ়া নুশুনা মানুহকেইটাৰ লগত বহি মই কেলেই নাম গাম। কিন্তু সকলোও তেনেকুৱা নহয়। কিন্তু উচ্চ শিক্ষা অৰ্জন কৰিবলৈ যাওঁতে এনেকুৱা ধৰণৰ চিন্তা এটা যাতে মনত পৰিপুষ্ট নহয়, সেই কথাটোহে আচলতে আমি ক'ব বিচাৰিছোঁ। যে মই বহু উচ্চ আসনত আছোঁ, ইয়াৰ অৰ্থ এইটো নহয় যে গাঁৱৰ জ্যেষ্ঠসকলক বা গাঁৱত নামঘৰত নি পাৰ হৈ যাওঁতে মই কৃষ্ণ বুলি পাৰ হৈ নাযাব পাৰোঁ। গাঁৱৰ আকৌ কাহানিও শাস্ত্ৰ নপঢ়া হালোৱাজনে আকৌ পাৰ হৈ যাওঁতে কৃষ্ণ বুলি পাৰ হৈ যায় নহয়। তেওঁৰ ভক্তি বেছি, যদিও তেওঁ শিক্ষাগত অৰ্হতা নাই। কিন্তু শিক্ষাগত মোৰ ঢেৰ অৰ্হতা থাকিও যদি সেই ভক্তিৰ ভাৱটো মনত নাথাকে, তেতিয়া ভক্তিহীন জ্ঞান যুগ যিজনে আচৰে, নাহি একো ফল মিছা দুখ কৰি মৰে। সেই জ্ঞানে জীৱক সঠিক মাৰ্গদৰ্শন কেতিয়াও দিব নোৱাৰে। সেইবাবে আনুষ্ঠানিক শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাটো লগতে লৈ যোৱাটো প্ৰয়োজন। তেতিয়া আমি নিজৰ ল'ৰা ছোৱালীবিলাকক কলিৰ প্ৰভাৱৰ পৰা অকণমান ৰক্ষা কৰি থাকিব পাৰিম। এতিয়া কলি আকৌ আজিকালি চাবলৈ গ'লে অকণমান আৰু বেলেগ এটা ৰূপতো ক্ৰিয়া কৰে, মোবাইলটোৰ জৰিয়তে আহে নহয়। মাত নুফুটোতেই যেতিয়া পিতৃ মাতৃয়ে মোবাইলটো হাতত তুলি দিয়ে, তেতিয়া সেই সন্তানটিয়ে চাওকচোন, মোবাইলটো যেতিয়া হাতত পোৱা যায়, সি পিছত মোবাইলটো চাবলৈ পালে পিছত একো নাখাওঁ বুলি ক'ব, ক'লৈকো নাযাওঁ বুলি ক'ব। সেই বুলি কোৱাৰ লগে লগে পিছত সেই শিশুটিৰ বুদ্ধি সেই মোবাইলটোতেই থাকিব। পিছত আমি উঠি অহা প্ৰজন্মক দুখিলে নহ'ব যে আজিকালি ল'ৰা ছোৱালী অকল মোবাইলতেই বদ্ধ থাকে। সৰুতে যদি আমি মোবাইলটো হাতত তুলি দিছোঁ, কাৰণ সিহঁতেতো চিন্তা কৰিব পৰা নাই, সিহঁতক হাতত কি তুলি দিব লাগিছিল, সেই ঘোষা ফাঁকি গাবলৈ, ৰাতিপুৱা গধূলি মুখ হাতকেইটা ধুই গোসাঁই ঘৰ সোমাবলৈ। তেতিয়া অন্ততঃ ঈশ্বৰ ভক্তিৰ ভাৱটো সৰুৰে পৰা সিহঁতৰ মাজত থাকিব। সৰুতে বাঁহ ভেজা দিবলৈ ভাল, বুঢ়া হৈ গ'লে ভেজা দিবলৈ বৰ টান। সেইকাৰণে সেই কঠীয়াতলিখন, শিক্ষণৰ কঠীয়াতলিখন নিজৰ ঘৰখনহে, আমি ঘৰখনত সেইটো পৰিৱেশ দিব লাগিব। নহ'লে চাবচোন, যি ল'ৰা ছোৱালীক পিতৃ মাতৃয়ে নাখাই নবৈত পেলাই ডাঙৰ দীঘল কৰে, বুঢ়া হোৱাৰ লগে লগে দুদিন বেমাৰত পৰিলেই ল'ৰা ছোৱালী কিমান মৰম আছে সকলো বুজি পাব। সি নিজেও কষ্ট খাইছে, আমাকো কষ্ট খাইছে। শত্ৰুজনে সেই বুলি নকয়, সি নিজৰ ল'ৰা ছোৱালীক কয় সি। কিন্তু সকলোৱে নকয়। কোন সকলোৱে নকয়?
যি পিতৃ মাতৃৰ সঁচা মূল্য বুজি পায়, যাৰ অন্তৰত শ্ৰদ্ধা আছে, ভক্তি আছে। সেইবাবে ভাৰতীয় সংস্কৃতিত জন্ম হোৱা অসুৰবিলাকৰ পৰা আমাৰ শিকিবলগীয়া ঢেৰ আছে। কেনেকৈ হিৰণ্যাক্ষলে চাওকচোন, অতখিনি উৎপাত কেলৈ কৰিলে? ভাবিলে কি মোৰে আনগৰাকী মাতৃ দিতিক বোলে একদম স্বৰ্গত দেৱতাসকলে সন্মান কৰে, আৰু মোৰ মাতৃ অদিতিৰ বোলে স্বৰ্গত সন্মান আছে, মোৰ মাতৃ দিতিক বোলে স্বৰ্গলৈ যাবই নোৱাৰে, গতিকে মই কি কৰিম বোলে ইন্দ্ৰৰ ৰাজমুকুট আনি মোৰ মাৰ চৰণত পেলাই দিম। যদিও হিৰণ্যাক্ষৰ মাৰ্গটো আছিলে অধৰ্মৰ মাৰ্গ, কিন্তু ইমানখিনি কিয় কৰিছিলে? নিজৰ মাতৃৰ সন্মানৰ বাবে। তাতকৈ ডাঙৰ ডাঙৰ দৈত্যটো আজিকালি সমাজত ঘূৰি ফুৰিছে, নহয় জানো? মাক দেউতাকত যদি বৃদ্ধাশ্ৰমত থৈ আহেগৈ, অকণ বেমাৰত পৰিলে নিজেও নমৰে, আনকো কষ্ট খাইছে বুলি কয়, সেইকেইটা হিৰণ্যাক্ষতকৈও ডাঙৰ দৈত্য। গতিকে তেনেকুৱা এটা পৰ্যায় যাতে আমি পাবলৈ লগীয়া নহয়, সেইকাৰণে আমাক এই আধ্যাত্মিক ধাৰাটো প্ৰয়োজন। আৰু ৰজা পৰীক্ষিতেও কলিৰ আশ্ৰয়ে যেতিয়া সেইখিনিয়ে দেখুৱালে, এই পঞ্চযজ্ঞ যে আচৰণ কৰিব লাগে, নৃযজ্ঞ। অতিথিজন আহোঁতে আগতে চাবচোন, ভাত খোৱা সময়ত কোনোবা অতিথি আহিছে নি ডিঙি মেলি চোৱা হয়, কোনোবা আহিছে নি এসাঁজ চোৱা। আজিকালি আকৌ নাহিবা বুলি কোৱাহে হয়, ভাত খাবলৈ লৈছোঁ নাহিবা দেই, দৰ্জাখন মাৰি ভাত খোৱা হয়, হয়নে? সেইটো নহয়। অতিথিৰ ৰূপত যদি শত্ৰু যদি আহে, সাধ্য অনুসাৰে গৃহস্থই শুশ্ৰূষা কৰাটো প্ৰয়োজন। তেতিয়াহে আমি অতিথিজনক মানুহক মানুহ হিচাপত চিনি পাম। কোনোবা এজন যদি কিবা এটা বিচাৰি আহিছে, সম্পূৰ্ণ বিচৰা মতে দিব নোৱাৰিলে অন্ততঃ সামৰ্থ্য অনুসাৰে তেওঁক দি পেলাই পঠোৱাটো প্ৰয়োজন। লাগিলে ভিক্ষা বিচাৰি আহিছে, কিবা অনুদান বিচাৰি আহিছে, যি বুলি বিচাৰি আহিছে নহওক। বোলে আজিকালি এইবিলাক চব ব্যৱসায় হ'ল, তেওঁ ব্যৱসায় কৰিছে, তেওঁ ফল পাব, আপুনি মই নিজৰ দায়িত্বটো পালন কৰিলেই হ'ল। আনৰ ফল পোৱা নোপোৱাত বিচাৰ কৰিবলৈ হস্তক্ষেপ কৰিবলৈ দৰকাৰ নাই। মোৰ দায়িত্ব মই তাক পালন কৰাত মই পালন কৰিব লাগে। তেনেধৰণে যদি আমি নিজৰ জীৱনৰ সকলো কাম কৰি যাওঁ, তেতিয়াহ'লে কলিয়ে আমাক প্ৰভাৱ পেলাব নোৱাৰে। আমি মাত্ৰ সিমানকণ চেষ্টা কৰিব লাগে। আৰু যাই হওক, এতিয়া পাঠ আগবাঢ়ক, আমি অকণমান পাছত আগবাঢ়িম। কৃষ্ণ।